এভৰিৱান ওয়েলকাম টু ইকুইপাৰ্ট মই নিৰ্মল ডেকা সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ ক্লাছত আমি অকনমান বিশেষ কথা কিছুমান শিকিবলৈ গৈ আছো তোমালোকে চাগে সকলোৱে গমে পোৱা আমাৰ এক্সামত অকনমান মুদ্ৰাৰ লগত জড়িত কোৱেশ্চন আহে ঠিক আছে ইয়াতে তোমালোকে থাম্বনেইলখন চাই পেলাই অকনমান অনুমান কৰিব পাইছা যে গণিততনো কি খুচৰা পইচাৰ কথা আহে আমাৰ মুদ্ৰাৰ লগত জড়িত কিছুমান কোৱেশ্চন এক্সামত আহা দেখা যায় আৰু এই কোৱেশ্চন কেইটা এনেকুৱা নহয় যে অকল কোনোবা এটা স্পেসিফিক এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় প্ৰতিটো এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট হয় এক্সামত ইয়াৰে যিকোনো এটা এক্সামতে আমাৰ মুদ্ৰাৰ লগত জড়িত এটা কোৱেশ্চন আহাৰ সম্ভাৱনা খুব বেছি থাকে বাৰু স্টাৰ্ট কৰিছো একদম ষ্টাৰ্টিংত আমি কোৱেশ্চন কেনেকুৱা আহে হেতু চাই লম দেন আমি কোৱেশ্চনটো কেনেকৈ সলভ কৰিব লাগে তাৰ কাৰণে কি নলেজ থাকিব লাগে গোটেইখিনি কথা আলোচনা কৰিম মানে আজিৰ ক্লাছটোৰ পাছত তোমালোকৰ কেতিয়াও মুদ্ৰাৰ লগত জড়িত কোৱেশ্চনৰ কাৰো ডাউটছ নাথাকে স্টাৰ্ট কৰিছো ক্লাছটো একদম প্ৰথমতে তোমালোকে যদি কোৱেশ্চনৰ ফালে মন কৰা আমাৰ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন দেখা যায় যত কি কৈছে আমাক এ ম্যান হ্যাজ rupees 320 in coins of 1 rupee 2 rupee and 5 rupees আমাক কৈছে এজন মানুহৰ লগত পইচা আছে 1 টকীয়া 2 টকীয়া আৰু 5 টকীয়া মুদ্ৰা আছে লগতে আমাক কৈছে the number of coins of each denominations is equal প্ৰতিটো কইনৰ each denominations is equal আচ্ছা number of coins of each denomination ঠিক আছে আমাক কৈছে প্ৰতিটো মুদ্ৰাৰ সংখ্যা সমান প্ৰতিটো মুদ্ৰাৰ সংখ্যা সমান আমাক কৈছে what is the total number of coins he has কিমানটা মুদ্ৰা সেই মানুহজনৰ লগত আছে তো মানুহজনৰ লগত কিমানটা মুদ্ৰা আছে হেতু আমাক কোৱেশ্চন কৰিছে নেক্সট যদি কোৱেশ্চন চাও ইয়াৰে লগতে আৰু এটা কোৱেশ্চন আছে এইটো কোৱেশ্চন চোৱা ইয়াৰে কি কৈছে ইয়াৰে আচ্ছা এইখিনি পাৰ্টটো অকনমান ইগনোৰ কৰা এইটো 2022 নালাগে ইয়াৰে কি কৈছে ইয়াৰে মই কোৱেশ্চনটো কৈছে বেগ কন্টেইনস এখন বেগত আছে 50 পইচা 25 পইচা আৰু 10 পইচাৰ মুদ্ৰা in the ratio of 5:9:4 amounting to rupees 206 find the number of coins of each type respectively এটা এই দুটা কোৱেশ্চনে এক্সামত আহাৰ সম্ভাৱনা খুব বেছি মানে তোমালোকক যদি মই একদম ডাইৰেক্ট যদি কও যদি মই একদম ৰাখি কৈ দিও যে এক্সামত হয়তো ইয়াৰে আগৰ কোৱেশ্চনটো আহিব নহলে এইটো কোৱেশ্চন আহিব তাৰ বাহিৰে কোৱেশ্চন নাহে কিয় কৈছো কাৰণ যেতিয়া আমি মুদ্ৰাৰ লগত জড়িত কোৱেশ্চন বিলাক আলোচনা কৰো তাত মেইনলি দুটা ধৰণৰ কোৱেশ্চন থাকে মাত্ৰ দুটা টাইপৰ কোৱেশ্চন আছে আৰু সেই দুটা টাইপৰ কোৱেশ্চন যদি তোমালোকে বুজি পালা তেতিয়াহলে এক্সামত আৰু ভয় কৰিব লগা নাই আৰু চিন্তা কৰিব লগা নাই যিকোনো কোৱেশ্চন নাহক কিয় তোমালোকে কৰিব পাৰিবাই ঠিক আছে তো স্টাৰ্ট কৰিছো ক্লাছটো একদম ষ্টাৰ্টিংত আমি এই মুদ্ৰাৰ লগত জড়িত কোৱেশ্চন কৰিবলৈ হলে মুদ্ৰাৰ লগত জড়িত কোৱেশ্চন বিলাক জানিবলৈ হলে আমি এটা ফৰ্মুলা জানিব লাগিব কি হয় ফৰ্মুলাটো হৈছে denomination into number of coins is equal value এই ফৰ্মুলাটো তোমালোকে জানিব লাগিব ঠিক আছে denomination into number of coins is equal value এই ফৰ্মুলাটো সকলোৱে জানিব লাগিব কাৰণ এই ফৰ্মুলাটো নজনাকৈ তোমালোকে এনসার উলিয়াব নোৱাৰিবা ঠিক আছে প্ৰথম তোমালোকক মই ক্লিয়াৰিটি দিব বিচাৰো যে এই যোনটো চেপ্টাৰ আছে এই যোনটো মুদ্ৰাৰ লগত জড়িত এই যোনটো টপিক আছে এই টপিকটো আমি জানিব লাগে এই ফৰ্মুলাটো এই ফৰ্মুলাটোৰ শব্দ কেইটাৰ মিনিং কি হয় ডিনোমিনেশন কি হয় নাম্বাৰ অফ কইন্স আৰু কি হয় ভ্যালু এই গোটেইখিনি কথা বুজি নোপোৱালৈকে আমি গোটেই চেপ্টাৰটো বুজিবলৈ যাব নোৱাৰো তো ডিনোমিনেশন মানে কি হয় মই যদি তোমালোকক এটা এক্সাম্পল দিও যে এজন মানুহৰ হাতত 2 টকীয়া মুদ্ৰা আছে ঠিক আছে এজন মানুহৰ হাতত 2 টকীয়া মুদ্ৰা আছে আৰু এই 2 টকীয়া মুদ্ৰা আছে সাপোজ মোৰ লগত 2 টকীয়া মুদ্ৰা 10টা আছে 10টা 2 টকীয়া মুদ্ৰা আছে এৰে ইয়াৰে মিনিং কি মোৰ পকেটত কিমান টকা থাকিব মই যদি তোমালোকক কোৱেশ্চন কৰো যে মোৰ লগত 2 টকীয়া মুদ্ৰা আছে 10টা ইয়াৰে অৰ্থ কি যে মোৰ লগত কিমান টকা আছে তো কি আনসাৰ দিবা তো 2 টকীয়া মুদ্ৰা আছে 10টা ইয়াৰে ডাইৰেক্ট অৰ্থ এটাই ওলাব ডাইৰেক্ট মিনিং এটাই ওলাব যে মোৰ হাতত টোটেল 20 টকা আছে ক্লিয়াৰ নে সকলোৰে কাৰো একো ডাউটছ নাই সৰে আজিৰ ক্লাছৰ পাছত তোমালোকৰ এক্সাম খুবেই আহি আছে এক্সামটো বহুত আহি আছে আমাৰ আপকামিং এক্সাম প্ৰতিটো এক্সামতে এইটো চেপ্টাৰ ইম্পৰ্টেন্ট হ'ব তো ভালদৰে চাই লোৱা যাতে নেক্সট টাইম আৰু বেলেগত ভিডিও চাব লগা নহয় নেক্সট টাইম কত শিকিব লগা নহয় এক্সামত জিয়ে আহে মানে আলটিমেটলি দুটা কোৱেশ্চন আছে সেই দুটা কোৱেশ্চন আহিলে যাতে কৰিব পাৰা তো ইয়াতে মই কলো যে মোৰ লগত 2 টকীয়া মুদ্ৰা আছে 10টা মানে টোটেলত কিমান টকা থাকিব 20 টকা থাকিব কিন্তু কেনেকৈ উলিয়ালা বা ইয়াৰে যদি আমি শব্দ কেইটা চাও যে টোটেলত মোৰ লগত 20 টকা থাকিব এই তিনিটাই হৈছে আমাৰ ইয়াৰে এই ফৰ্মুলাটোৰ শব্দ কেইটাৰ অৰ্থ অৰ্থাৎ যেহেতুকে মোৰ লগত 2 টকীয়া মুদ্ৰা আছে তো মই 2টো কি বুলি কম ডিনোমিনেশন বুলি কম তো সদায় মনত ৰাখিবা যিকোনো এটা মুদ্ৰাৰ যিটো মূল্য থাকিব বা যিকোনো এটা মুদ্ৰাত যিটো সংখ্যা লিখা থাকে সেইটোকে আমি ডিনোমিনেশন বুলি কওঁ যদি 2 টকীয়া মুদ্ৰা বুলি কয় তাৰ ডিনোমিনেশন কি হ'ব 2 টকা হ'ব যদি 1 টকীয়া মুদ্ৰা বুলি কয় এ হ'ব 5 টকীয়া মুদ্ৰা বুলি কলে 5 হ'ব তো ডিনোমিনেশনটো কি হয় মুদ্ৰাটো যিটো লিখা থাকে ঠিক তেনেদৰে কিমানটা মুদ্ৰা আছে মোৰ পকেটত কিমানটা আছে 10টা মুদ্ৰা আছে তো মই এখানে নাম্বাৰ অফ কইন্স টো কি লিখিছো 10 বুজি পালা ডিনোমিনেশনৰ লগত নাম্বাৰ অফ কইন্স টো পূৰণ কৰি দিছো
ইয়াতে আমি দেখিছো যে নাম্বাৰ অফ কইনছ কিমান বুলি কৈছে ডাইৰেক্টলি কৈছে কুৱেশ্যনত যে মোৰ পকেটত কিমান টকা আছে বুলি কৈছিলো 10টা মুদ্ৰা আছিলে 10টা মুদ্ৰা আছিলে আৰু 10টা মুদ্ৰা থকাৰ লগে লগে কিমান টকা হৈ গৈছে 20 টকা আৰু এই 20 টোকে আমি কি বুলি কওঁ ভ্যালু বুলি কওঁ ঠিক আছে টোটেলৰ মূল্য কিমান হ'ল ভ্যালু মানে হৈছে টোটেল মূল্য হল আশা কৰো বুজি পালা তো ইয়ালৈকে সকলোৰে ক্লিয়াৰ সকলোৱে ধুনীয়াকৈ গম পালে যে আমাৰ ডিনোমিনেশন কি হয় নাম্বাৰ অফ কইনছ কি হয় ভ্যালু কি হয় ফৰ্মুলাটো লিখি ৰাখা সকলোৱে এটা নেক্সট আমি শিকিব লাগে যে এক্সামত কোৱেশ্চন কেনেকৈ সলভ কৰে তো কোৱেশ্চন সলভ কৰাৰ কাৰণে তোমালোকে দুটা পইণ্ট মনত ৰাখিব লাগে প্ৰথমটো হৈছে এই যোনটো মুদ্ৰাৰ লগত জড়িত কোৱেশ্চন আছে সেইটো সলভ কৰাৰ কাৰণে আমি ৰেশিও মেথড ইউজ কৰিম ঠিক আছে ৰেশিও মেথড ব্যৱহাৰ কৰিম প্ৰথম তোমালোকে বুজি পাব লাগে যে মুদ্ৰাৰ লগত জড়িত কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি ৰেশিও মেথড ব্যৱহাৰ কৰিম এইটো মেথড মই কিয় কৈ আছো কাৰণ এইটো মেথডত তোমালোকৰ এনসাৰ যিমান সোনকালে আহিব বেলেগ মেথডত ইমান সোনকালে নাহে তো আমি প্ৰথমতে কি কৰিম যে ৰেশিও মেথড ব্যৱহাৰ কৰিম নেক্সট আমি কি কৰিম নেক্সট আমি ইয়াতে মনত ৰাখিম 2 নম্বৰতে আমাৰ এটা ষ্ট্ৰাকচাৰেল ওয়ে ঠিক আছে এটা সিস্টেমেটিক ওয়ে এটা আছে সলভ কৰাৰ আৰু সেই ওয়েটো হৈছে প্ৰথমতে তোমালোকে লিখিবা ডিনোমিনেশন ঠিক আছে এইখিনিও লিখি ৰাখিবা দেই যে প্ৰথম স্টেপ হৈছে ৰেশিও মেথড 2 নম্বৰ হৈছে ডিনোমিনেশন তলত লিখিম নাম্বাৰ অফ কইনছ আৰু একদম লাষ্টত কি লিখিম ভ্যালু লিখি দিম হল তো এইটো হৈছে আমাৰ ষ্ট্ৰাকচাৰ আমি ইয়াতে প্ৰথমতে ডিনোমিনেশন লিখি যাম তাৰ পিছত আমি নাম্বাৰ অফ কইনছ লিখিম তাৰ পিছত আমি ভ্যালু লিখিম যেনেকৈ আমাক ইয়াতে যদি কোনোবা এটা কোৱেশ্চনত কয় যে এখন বেগ এখন আছে ঠিক আছে ইয়াতে বেগ এখন আছে আৰু এই বেগখনত কি হৈছে বেগখনত আমাক কৈ দিলে 1 টকীয়া মুদ্ৰা আছে তাৰ পিছত 5 টকীয়া মুদ্ৰা আছে আৰু 10 টকীয়া মুদ্ৰা আছে এটা এই কোৱেশ্চনৰ ক্ষেত্ৰত যেহেতুকে 1 টকীয়া মুদ্ৰা থকা বুলি কৈছে মই ডিনোমিনেশনত কি লিখিম 1 লিখিম কাৰণ অলৰেডি মই ক'লো ন যে ডিনোমিনেশন মানে কি যিকোনো এটা মুদ্ৰাত যিটো লিখা থাকিব সেইটো ডিনোমিনেশন বুলি কয় তো মই ইয়াতে 1 লিখিলো তাৰ পিছত কি আছে 5 টকীয়া মুদ্ৰা আছে 5 লিখিলো 10 টকীয়া মুদ্ৰা আছে 10 লিখিলো এইখিনি তো সকলোৱে পাৰিবা নে নোৱাৰিবা নিশ্চয় পাৰিবা তো আমি কৰিব কি লাগে প্ৰথমতে ডিনোমিনেশন লিখিম তাৰ পিছত সাপোজ আমাক কৈ দিলে যে এটা কোৱেশ্চনত আমাক কৈ দিলে যে এখন বেগত 1 টকীয়া মুদ্ৰা আছে 5 টকীয়া মুদ্ৰা আছে আৰু 10 টকীয়া মুদ্ৰা আছে হল তাৰ পিছত ক'লে যে মুদ্ৰা কেইটাৰ সংখ্যাৰ অনুপাত এখন বেগত 1 টকীয়া 5 টকীয়া আৰু 10 টকীয়া মুদ্ৰাৰ সংখ্যাৰ অনুপাত আমাক কৈ দিলে 2:3:1 আমাক এইটো কৈ দিলে আমাক কৈ দিলে এক্সামত যে এখন বেগত 1 টকীয়া 5 টকীয়া আৰু 10 টকীয়া মুদ্ৰাৰ সংখ্যাৰ অনুপাত হৈছে 2:3:1 মুদ্ৰাৰ সংখ্যাৰ অনুপাত মানে মুদ্ৰাৰ সংখ্যাৰ অনুপাত মানে কি তুমি কোৱেশ্চন পঢ়ি পেলাই বুজি পাব লাগিব যে কোৱেশ্চনত কৈছে নো কি কোৱেশ্চনত সদায় মনত ৰাখিবা যেতিয়া আমাৰ মুদ্ৰাৰ সংখ্যাৰ অনুপাত বুলি কব আমি তেতিয়ালে কি কম এটো নাম্বাৰ অফ কইনছ অৰ্থাৎ ইয়াতে আমি কি লিখিম নাম্বাৰ অফ কইনছৰ ৰেশিও মই অলৰেডি কোৱাৰ নিচিনা কয় 2 আছে 3 আছে আৰু ইয়াতে আছে 1 আৰু মই অলৰেডি মেনশন কৰিছো যে এই যোনটো মুদ্ৰাৰ লগত জড়িত কোৱেশ্চন আছে এই যোনটো কইন ৰিলেটেড কোৱেশ্চন আছে কইন ৰিলেটেড কোৱেশ্চন সলভ কৰাৰ কাৰণে বা খুচুৰা পইচা ৰিলেটেড কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি সদায় ৰেশিও মেথড ব্যৱহাৰ কৰিম ঠিক আছে সদায় ৰেশিও মেথড প্ৰথম স্টেপ তোমালোকে মনত ৰাখিব লাগে ৰেশিও মেথড সেকেন্ড স্টেপ তোমালোকে মনত ৰাখিব লাগে এই যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো ডিনোমিনেশন আছে নাম্বাৰ অফ কইনছ আছে ভ্যালু আছে এই তিনিটা বস্তুকে আমি এই ষ্ট্ৰাকচাৰেল ওয়েটোত লিখি লম যে প্ৰথমতে ডিনোমিনেশন তাৰ পিছত নাম্বাৰ অফ কইনছ তাৰ পিছত ভ্যালু যেহেতুকে ইহত দুটাৰ মাজত পূৰণ চিন আছিল তো ডিনোমিনেশনৰ লগত নাম্বাৰ অফ কইনছ পূৰণ কৰি দিবা লগে লগে তোমালোকে ভ্যালু পাই যাবা অৰ্থাৎ 2 1 গুণ কি 2 5 3 গুণ ইমান 15 আৰু ইয়াতে 10 1 গুণ 10 আলটিমেটলি মই কি ক'ব বিচাৰিছো যে আমি যেতিয়া ইয়াতে এই দুটা বস্তু পূৰণ কৰিম পূৰণ কৰাৰ লগে লগে আমাৰ ইয়াতে এনসাৰ আহি যাব ভ্যালু ভ্যালুৰ অনুপাতটো আহি যাব ক্লিয়াৰ এইখিনি লেকে সকলোৱে বুজি পালা যে ভ্যালুৰ অনুপাতটো কেনেকৈ আহিব 2:15:10 আমাৰ ভ্যালুৰ অনুপাত আহি গল নেক্সট আমি কি কৰিম ইয়াতে যেটো ৰেশিও আহিছে ইয়াতে যেটো আমাৰ ৰেশিও আহিছে এই ৰেশিওটো আমি কি কৰিব লাগিব নেক্সট এতিয়া এই তিনিটা ৰেশিও যদি তোমালোকে উলিয়াব জানিলা তেতিয়াহলে তোমালোকৰ এনসাৰ আহিল যদি তোমালোকে এই তিনিটা ৰেশিও উলিয়াব জানা নাই তেতিয়াহলে এনসাৰ তোমালোকৰ নুলাব ঠিক আছে তো তোমালোকে শিকিব কি লাগে আজিৰ এই ক্লাছটো তোমালোকে গোল ৰাখিব লাগে মই এই ৰেশিও কেইটা উলিয়াব জানিম বা এই ৰেশিও কেইটা উলিয়াব শিকিহে এৰিম আজিৰ ক্লাছটোৰ পৰা তো একদম ষ্টাৰ্টিংত কথা মনত ৰাখিবা আৰু এটা নেক্সট পইণ্ট মনত ৰাখিব লগা হৈছে এক্সামত যিকোনো এটা কোৱেশ্চনত ডিনোমিনেশন সদায় দিয়া থাকিব ডিনোমিনেশন মানে কি ডিনোমিনেশন মানে হৈছে বেগখনত কি পইচা আছে 1 টকীয়া মুদ্ৰা আছে 5 টকীয়া 10 টকীয়া কি মুদ্ৰা আছে তো যি পইচাৰ কথা কব বা যি মুদ্ৰা থকাৰ কথা কব সেই মুদ্ৰাৰ ডিনোমিনেশনটো মুদ্ৰাৰ কি কিমান টকাৰ মুদ্ৰা আছে কি মুদ্ৰা আছে এইটো সদায় কোৱা থাকিব কোৱেশ্চন কেৱল কোৱেশ্চন মিসিং কি থাকিব কিছুমান কোৱেশ্চনত নাম্বাৰ অফ কইনছটো দিয়া থাকিব কিছুমান কোৱেশ্চনত নাম্বাৰ অফ কইনছটো দিয়া থাকিব আৰু কিছুমান কোৱেশ্চনত ভ্যালুটো দিয়া থাকিব
ক্লিয়াৰ কিছুমান কুৱেশ্যনত নাম্বাৰ অফ কইনছ দিয়া থাকিব কিছুমান কুৱেশ্যনত ভ্যালু দিয়া থাকিব এটা কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব চোৱা এতিয়া এই কুৱেশ্যনটোতে আমাক কি দিয়া আছিলে এইটো কুৱেশ্যন মই আকৌ এবাৰ মেনশ্যন কৰিছো আমাক কৈছে যে এখন বেগত 1 টকীয়া 5 টকীয়া আৰু 10 টকীয়া মুদ্ৰা আছে এখন বেগত 1 টকীয়া 5 টকীয়া আৰু 10 টকীয়া মুদ্ৰা আছে আৰু সেই মুদ্ৰা কেইটাৰ সংখ্যাৰ অনুপাত আমাক দিয়া আছে ৰেশিও অফ देयर নাম্বাৰস কি আছে ইয়াতে 2:3:5 মানে মুদ্ৰা কেইটা কিমানটা মুদ্ৰা আছে তাৰ ৰেশিওটো আমাক দিয়া আছে তো সেই কাৰণে আমি ডাইৰেক্টলি ইয়াতে ৰেশিওটো লিখি দিছো যদি আমাক মুদ্ৰাৰ সংখ্যাৰ অনুপাত নিদি পেলাই সাপোজ আমাক মুদ্ৰাৰ সংখ্যাৰ অনুপাত দিয়া নাই তো আমাক দিয়া নাই নিদি পেলাই আমাক কৈ দিলে কোৱেশ্যনত যে হিয়তৰ মূল্যৰ অনুপাত এইটো আমাক দিয়া নাই সাপোজ এইটো আমাক দিয়া নাই নিদি পেলাই আমাক কৈ দিলে হিয়তৰ ভ্যালু মানে হৈছে মূল্য হিয়তৰ মূল্যৰ অনুপাতটো আমাক দি দিছে 2:15:10 এনেকুৱাটো হ'ব পাৰে ন এক্সামত এনেকুৱা হ'ব পাৰে আমাক কৈ দিব যে এখন বেগত 1 টকীয়া 5 টকীয়া আৰু 10 টকীয়া মুদ্ৰা আছে 1 টকা 5 টকা আৰু 10 টকীয়া মুদ্ৰা আছে আৰু এই মুদ্ৰা কেইটাৰ মূল্যৰ অনুপাত চাবা দেই মোৰ কথাখিনি ভালদৰে শুনিবা ইয়াৰে আগৰ কুৱেশ্যনত মই কি কৈ আছিলো মুদ্ৰা কেইটাৰ সংখ্যাৰ অনুপাত মুদ্ৰাৰ সংখ্যাৰ অনুপাত দিয়া আছিল কিন্তু এইবাৰ কি কৈছে হিয়তৰ মূল্যৰ অনুপাত হৈছে 2:15:10 বা ইংলিছত কব ৰেশিও অফ देयर ভ্যালুজ ঠিক আছে ৰেশিও অফ देयर ভ্যালুজ এই শব্দটো মেনশন কৰিব আৰু অসমীয়াত কলে কি বুলি কব মূল্য বুলি কব এই শব্দটো তোমালোকে মনত ৰাখিব লাগে যে মূল্য শব্দটো কি বুজায় মূল্য বা ভ্যালু এই শব্দটো থাকিলে তোমালোকে জানিবা যে ভ্যালু ৰেশিওটো দিয়া আছে এটা যদি কুৱেশ্যনৰ ভ্যালু ৰেশিওটো দিয়া থাকে আমি অলৰেডি গম পাও যে ডিনোমিনেশন সদায় দিয়া থাকিব যদি ভ্যালু ৰেশিও দিয়া থাকে তেতিয়াহলে আমি কি কৰিব লাগিব আমি ডিনোমিনেশন লিখিছো দেন ভ্যালু লিখিলো এতিয়া আমি চাব লাগিব যে একৰ লগত এনেকুৱা কি পূৰণ কৰিম যাতে आंसर 2 ওলায় তো সেই বস্তুটো আমি চাব লাগে তো একৰ লগত কি পূৰণ কৰিলে 2 ওলাব কোৱাছো তো একৰ লগত আমি পূৰণ কৰিম ইয়াতে 2 এটা 5ৰ লগত কি পূৰণ কৰিলে 15 ওলাব 5ৰ লগত এটা 3 পূৰণ কৰিলে 15 ওলাব ঠিক তেনেদৰে 10ৰ লগত কি পূৰণ কৰিলে 10 ওলাব 1 এটা পূৰণ কৰিলে 10 ওলাব আলটিমেটলি মই কব কি বিচাৰিছো এক্সামত যিয়ে সিচুৱেচন নিদিয়ক কিয় এক্সামত যিয়ে সিচুৱেচন নিদিয়ক কিয় যে আমাক নাম্বাৰ অফ পইণ্টস দিয়া আছে আমাক ৰেশিও দিয়া আছে নাম্বাৰ অফ কইনছৰ তেতিয়া আমি ভ্যালু উলিয়াব পাৰি আমি কি কৰিব লাগে সিম্পলি এই দুটা বস্তু পূৰণ কৰিব লাগে যদিহে আমাক ভ্যালুৰ ৰেশিওটো দিয়া থাকে আৰু যদি নাম্বাৰ অফ পইণ্টস উলিয়াব দিয়ে তেতিয়াও পাৰিম আমি চাব লাগে যে ইয়াৰে লগত কি পূৰণ কৰিম যাতে आंसरটো 2 ওলায় 5ৰ লগত কি পূৰণ কৰিম যাতে 15 ওলায় তো আমাৰ आंसरটো অটোমেটিক্যালি মিলি যাব ঠিক আছে তো আশা কৰো সকলোৱে নাম্বাৰ অফ কইনছৰ ৰেশিও ভ্যালুৰ ৰেশিওটো উলিয়াব শিকিলা হ'ল এইখিনিলৈকে ওকে এটা আহিছো কোৱেশ্যনৰ ফালে এটা যদি আমি কোৱেশ্যনৰ ফালে যাও এইটো কোৱেশ্যনৰ ফালে আহিছো এই কোৱেশ্যনৰ আমাক কি কৈছে এটা আমাক কৈছে আৰু এই কোৱেশ্যন আমাক মুদ্ৰাৰ লগত জড়িত তোমালোকে কোৱেশ্যন পঢ়ি পেলাই গম পাবা যে এইটো মুদ্ৰাৰ লগত জড়িত আৰু মুদ্ৰাৰ লগত জড়িত হোৱাৰ লগে লগে তোমালোকে কি কৰিবা মই যেটো মেথডৰ কথা কলো কি আছিল মেথডটোৰ ফালে আহিছো এবাৰ ভালদৰে চাই লোৱা আকৌ এবাৰ মেথডটো কি আছিল মেথড আছিল প্ৰথমতে ৰেশিও মেথডটো কি বুজাইছে যে আমি ইয়াতে যি লিখিম এই যেটো মেথড আছে এই যেটো মেথড আমি কৰিছো এই মেথডটোৰ আমি যিমান ডাটা লিখিম এক মিনিটৰ বাৰে ওকে তো এই মেথডটোৰ আমি যিমান ডাটা লিখিম সেই গোটেইখিনি ডাটাই কি হ'ব ৰেশিওত থাকিব লাগিব ঠিক আছে ৰেশিওত থাকিব লাগিব তো সেই কাৰণে কি কৈছো ৰেশিও মেথড তাৰ পাছত কি কৰিম ডিনোমিনেশনৰ লগত নাম্বাৰ অফ পইণ্টসটো পূৰণ কৰি পেলাই ভ্যালুটো উলাই দিম তো অৰ্থাৎ এই স্ট্ৰাকচাৰেল ওয়েটো বা এই যোনটো স্ট্ৰাকচাৰ আছে সেইটো আমি লিখিবই লাগিব তো ইয়াতে প্ৰথমতে আমি কি কৰিম লিখি ললো যে ইয়াতে আহিব ডিনোমিনেশন তাৰ পাছত আহিব ইয়াতে নাম্বাৰ অফ পইণ্টস আহিব ন ইয়াতে আহিব নাম্বাৰ অফ পইণ্টস আৰু লাষ্টত কি আহিব নাম্বাৰ অফ পইণ্টসৰ পিছত আমাৰ ইয়াতে আহিব ভ্যালু ঠিক আছে এইখিনি বস্তু কনস্ট্যান্ট এই মেথডটো কনস্ট্যান্ট থাকিব তো এক্সামতো তোমালোকে এইখিনি বস্তু লিখি ললা দেন তোমালোকে কি কৰিবা এটা চাবা যে ডিনোমিনেশন কি ডিনোমিনেশন মানে কি আছিল যে কি মুদ্ৰা আছে তো ইয়াতে আছে 1 টকীয়া মুদ্ৰা 2 টকীয়া মুদ্ৰা আৰু 5 টকীয়া মুদ্ৰা তো 1 টকীয়া মুদ্ৰা আছে মানে 1 লিখিলো 2 টকীয়া মুদ্ৰা আছে মানে 2 লিখিলো আৰু 3 টকীয়া মুদ্ৰা মানে 5 টকীয়া আছে ন 3 টকীয়া নহয় 5 টকীয়া 5 লিখিলো তো এই তিনিটা হৈছে মুদ্ৰা আৰু সদায় আমি ইয়াতে কি লিখিম সব ৰেশিওত লিখিম দেই আমি ৰেশিওৰ বাহিৰে বেলেগ নিলিখো দেন আমাক কি কৈছে চোৱা এতিয়া আমি লাইনটো যদি পঢ়ি যাও এটো আছে এ ম্যান হ্যাজ ₹320 এজন মানুহৰ ইমান টকা আছে তো এইটো লাইনৰ লগত বৰ্তমান আমি একো শিকা নাই এই বস্তু আমি গম নাপাও নেক্সট আমাক কি কৈছে ইন কইনস অফ ₹1 1 টকীয়া আছে 2 টকীয়া আছে 5 টকীয়া আছে তাৰপিছত কি কৈছে the number of the coins of each denomination প্ৰতিটো মুদ্ৰাৰ সংখ্যা the number of coins মানে প্ৰতিটো মুদ্ৰাৰ সংখ্যা প্ৰতিটো মূল্যৰ মুদ্ৰাৰ সংখ্যা সমান প্ৰতিটো মূল্যৰ মুদ্ৰাৰ সংখ্যা সমান মানে কথাটো হৈছে এৰে 1 টকীয়া যিমানটা আছে 2 টকীয়া সিমানটা আছে 5 টকীয়া সিমানটা আছে যদি সমান আছে ইয়াৰে অৰ্থ কি মইতো এনেকৈ ক'ব পাৰো যে 1 টকীয়া মুদ্ৰা আছে এটা 2 টকীয়া মুদ্ৰা কিমানটা আছে হেতু এটা 3 টকীয়া মুদ্ৰা
এটা গোটেইকেইটা সমান ন যদি তোমালোকে ইয়াতে 2 লিখিব বিচৰা 2ও লিখিব পাৰিবা 5 লিখিব বিচাৰিলে 5ও লিখিব পাৰিবা কিন্তু মই কিয় ইয়াতে 1 লিখিছো তাৰ ৰিজনটো কি যদি হেতু তোমালোকে সুধিব বিচৰা চোৱা মই যদি ইয়াতে 5 লিখি দিও 5 অনুপাত 5 অনুপাত 5 এনেকুৱা হলে আমি সকলোৱে জানো যে অনুপাত কেতিয়াও ডাঙৰ সংখ্যা হ'ব নোৱাৰে অনুপাতক সদায় সিম্পলেস্ট ফৰ্মত ৰাখিব লাগে অৰ্থাৎ ইয়াক যদি আমি কাটিব বিচাৰো কি হ'ব 5 1 গুণ 5 দেন 5 এৰে এইটো কাটি দিয়া একবাৰ 5 এৰে এইটো কাটি দিয়া একবাৰ অৰ্থাৎ আমি যিকোনো সংখ্যা নাৰাখো কিয় ইয়াতে এনসাৰটো সদায় 1:1:1 এ আহিব বুজি পালা এৰে যেতুকে আমাক কোৱেশ্চনতে কৈছে the number of coins মূল্যৰ মুদ্ৰাৰ সংখ্যা প্ৰতিটো মূল্যৰ মুদ্ৰাৰ সংখ্যা সমান প্ৰতিটো মূল্যৰ মুদ্ৰাৰ সংখ্যা সমান অৰ্থাৎ 1 টকীয়া নোট 1 টকীয়া সংখ্যা মুদ্ৰা কিমানটা আছে 2 টকীয়া কিমানটা 5 টকীয়া কিমানটা নেক্সট আমাক কি কৈছে নেক্সট আমাক আৰু বেলেগ দিয়া নাই মই অলৰেডি কৈছিলো যে এটা কোৱেশ্চনত হয়তো নাম্বাৰ অফ কইন্স দিয়া থাকিব নহলে কিছুমান কোৱেশ্চনত ভ্যালু দিয়া থাকিব এটা এই কোৱেশ্চনত নাম্বাৰ অফ কইন্সৰ ৰেশিওটো দিয়া আছে তো আমি ভ্যালু ৰেশিওটো কি কৰিব পাৰিম ডাইৰেক্টলি উলাই দিয়া 1 1 গুণ 1 2 1 গুণ 2 আৰু 5 1 গুণ 5 আশা কৰো বুজি পালা আশা কৰো ক্লিয়াৰ সকলোৰে তো এইখিনিলৈকে আমাৰ হৈ গল আমি ভ্যালু ৰেশিওটো গম পাই গলো যে সিহঁতৰ ভ্যালু কিমান হ'ব এটা এই কোৱেশ্চনটো আমি ডাইৰেক্টলিও কৰিব পাৰিলো হেতেন মই অকনমান পিছত কৈ আছো বাৰু আমাৰ শৰ্ট ট্ৰিকও আছে এনেকুৱা নহয় যে আমি নাজানো এইটো শৰ্ট ট্ৰিকও আছে শৰ্ট ট্ৰিকটো পিছত আহিম তো নেক্সট আমি কি শিকিলো যে সিহঁতৰ মূল্যৰ অনুপাত দিয়া আছে এটা আমি জানিব লাগে ডিনোমিনেশন কি নাম্বাৰ অফ কইন্স কি ভ্যালু কি চোৱা নাম্বাৰ অফ কইন্স মানে হৈছে কিমানটা মুদ্ৰা আছে ক্লিয়াৰ আগতেও কৈছো মই দেন ভ্যালু মানে কি ভ্যালু মানে হৈছে কিমান টকা আছে ভ্যালু মানে কিমান টকা আছে ডিনোমিনেশন মানে এটা মুদ্ৰাত কি লিখা আছে হয়নে এটা মুদ্ৰাত কি লিখা আছে হেতু হৈছে ডিনোমিনেশন এটা আমি যদি ইয়াতে চাও যে নাম্বাৰ অফ কইন্সৰ ৰেশিও এটা আছে ভ্যালুৰ এটা ৰেশিও আছে এটা আমাৰ কোৱেশ্চনত কি দিয়া আছে সদায় তোমালোকে মনত ৰাখিবা যেতিয়া মুদ্ৰাৰ লগত জড়িত প্ৰশ্ন আহিব তাত কিবা নহয় কিবা এটা এক্সাক্ট ডাটা থাকিব এক্সাক্ট ডাটা মানে কি আমাক হয়তো কোৱা থাকিব যে এই বেগখনত মুঠ কিমান টকা আছে নহলে আমাক কৈ দিব যে সেই বেগখনত ইমানটা মুদ্ৰা আছে তেনেকৈ ক'ব পাৰে যে ইমানটা মুদ্ৰা আছে আমাক হয়তো এটা কোৱেশ্চনত ইমানটা মুদ্ৰা আছে বুলি কব নহলে আমাক কোৱেশ্চনত কব ইমান টকা আছে নহলে আমাক এনেকৈ কব পাৰে যে 1 টকীয়া মুদ্ৰা ইমানটা আছে এনেকৈ হ'ব পাৰে যে 1 টকীয়া মুদ্ৰা ইমানটা আছে বা এনেকৈ কব যে 1 টকীয়া মুদ্ৰা টোটেল ইমান টকা আছে হেতু হ'ব পাৰে যে 1 টকীয়া মুদ্ৰা বিলাক যদি বেলেগকৈ কাউন্ট কৰা হয় যে 1 টকীয়া মুদ্ৰা বিলাক যদি আমি লগ কৰি দিও তেতিয়াহলে আমাৰ 30 টকা হৈছে হেতু হ'ব পাৰে যে 1 টকীয়া মুদ্ৰা বিলাক লগ হৈ 30 টকা আছে তো এক্সামত যিকোনো এটা ডাটা দিয়া থাকিব কিবা নহয় কিবা এটা দিয়া থাকিব আমি জাস্ট ডিফাৰেন্সিয়েট কৰিব জানিব লাগে আমাক মুদ্ৰাৰ সংখ্যা দিয়া আছে নে টকা দিয়া আছে বুজি পালা আমাক মুদ্ৰাৰ সংখ্যাও দিব পাৰে মুদ্ৰাৰ টকাও দিব পাৰে যে ইমান টকা আছে তো এই কোৱেশ্চন আমাক কি দিয়া আছে এ ম্যান হ্যাজ ₹320 এজন মানুহৰ হাতত আছে 320 টকা মানে টকা দিয়া আছে আমাক ইয়াতে মুদ্ৰাৰ সংখ্যা দিয়া নাই টকা দিয়া আছে আৰু এই গোটেইখিনি কথা হৈছে যে এজন মানুহৰ হাতত মানে এই তিনিওটা মুদ্ৰা যে আছে এজন মানুহৰে আছে ন তো আমাক গোটেইখিনিৰ কথা একেলগে কৈছে যে এজন মানুহৰ হাতত কিমান আছে টোটেল আছে এইটো টকা এটা টোটেল যদি এইটো হয় মানে এই যে তলত যে তোমালোকে ভ্যালু দেখিছা এই ভ্যালু মানে কি ভ্যালু মানে হৈছে টকা ন টোটেল টকা এই ভ্যালু খিনি লগ কৰিলে কিমান হ'ব লাগে 320 হয়নে ভ্যালু খিনি লগ কৰিলে কিমান হ'ব লাগে 320 তো আমি ইয়াতে লিখিব পাৰিম যে x plus 2x plus 5x is equal 320 এটা তোমালোকৰ মাইন্ডত কোৱেশ্চন আছে x টো কৰ পৰা আহিল আমি কি কৰিব লাগে অনুপাত কেতিয়াও অৰিজিন সংখ্যা নহয় মনত ৰাখিবা অনুপাত অৰিজিন সংখ্যা নহয় অনুপাতৰ পৰা যদি অৰিজিন সংখ্যা উলিয়াব বিচাৰো মানে আমি যদি ক'ব বিচাৰো যে 1 টকীয়া মুদ্ৰা লগ হৈ পেলাই কিমান টকা আছে তো আমি কম 1 ৰ লগত এটা x পূৰণ কৰি দিয়া অৰ্থাৎ x হৈ গ'ল আমি কম যে 2 টকীয়া মুদ্ৰা কিমান টকা আছে 2 টকীয়া মুদ্ৰা কিমান টকা আছে বুলি ক'লে কি কম এটো ভ্যালু ন তো 2x টকা 2x আৰু 5 টকীয়া মুদ্ৰা কিমান আছে 5x টকা বুজি পালা 5x টকা ইমান টকা আছে আৰু এই গোটেইখিনি যোগ কৰিলে মানুহজনৰ হাতৰ আছে কিমান টকা 320 টকা তো ইয়াৰে পৰা আমি x ৰ মানটো উলিয়াব নোৱাৰিম জানো আমি যদি এইখিনি সলভ কৰি দিও আমি দেখা পাম 8x = 320 দেন আমাৰ x আহি যাব 40 তো x ৰ ভ্যালু আহি গল 40 x ৰ ভ্যালু গম পাই গলো x ৰ ভ্যালু 40 আমাক এটা কোৱেশ্চনত কি কৈছে what is the total number of coins he has total কিমানটা মুদ্ৰা আছে মানুহজনৰ হাতত total কিমানটা মুদ্ৰা আছে তো তাৰ কাৰণে প্ৰথমতে আমি চাব লাগিব যে 1 টকীয়া মুদ্ৰা
একটকীয়া মুদ্ৰা টোটেল কিমানটা আছে ঠিক আছে একটকীয়া মুদ্ৰা কিমানটা আছে এটা এইটো কি হয়নো এইটো হৈছে xৰ মান এটা এই যোনটো xৰ মান আছে এই xৰ মানটো আমি ক'ত ইউজ কৰিব পাৰিম সেইটো বস্তু জানিব লাগে ইয়াতে যোনটো আমি xৰ মান পালো তোমালোকে চাগে সকলোৱে অকমান ৰেশিওৰ বেসিক্স জানা তো ৰেশিওৰ বেসিক্সৰ আমি জানো এই xৰ মানটো আমি যোনটো অনুপাত ব্যৱহাৰ কৰিছো ইয়াতে আমি যোনটো অনুপাত ব্যৱহাৰ কৰিছো সেই অনুপাতটোহে আমি এই xৰ মানটো বহাব পাৰিম মানে এনেকুৱা কোনো কথা নাই যে তোমালোকে xৰ মানটো ইয়াতেও বহাব পাৰিবা ইয়াতেও পাৰিবা সেইটো নহয় এইটো একদম আমাৰ শুদ্ধ কথা নহয় আমাৰ একদম কাৰেক্টলি কি হ'ব যে অনুপাতৰ যোনটো xৰ মান আহিছে সেই xৰ মান আমি কোনটো অনুপাত ইউজ কৰিছিলো আমি ইউজ কৰিছিলো এইটো অনুপাত ন ভ্যালু আমি ভ্যালুৰ ৰেশিও ব্যৱহাৰ কৰিছিলো তো এই 40 টো আমি ভ্যালুৰ অনুপাতৰ লগতহে পূৰণ কৰিব পাৰিম অৰ্থাৎ 40 ৰ লগত 1 পূৰণ কৰি দিয়া 40 ৰ লগত 2 পূৰণ কৰি দিয়া 80 40 ৰ লগত 5 পূৰণ কৰি দিয়া কিমান হ'ব 200 মানে এইটো হৈছে কাৰেক্ট তো আমি এতিয়া ক'ব পাৰিম যে 5 টকীয়া মুদ্ৰা লগ হৈ পেলাই 200 টকা আছে 1 টকীয়া মুদ্ৰা লগ হৈ পেলাই 40 টকা আছে আৰু 2 টকীয়া মুদ্ৰা লগ হৈ পেলাই টোটেল 80 টকা আছে মানে এই যে মানুহজনৰ লগত যে 320 টকা আছে সেই 320 টকাৰ 200 টকা অকল 5 টকীয়া মুদ্ৰা 200 টকা কিহেৰ পৰা হৈছে 5 টকীয়া মুদ্ৰাৰ পৰা হৈছে 80 টকা হৈছে কিহৰ পৰা 2 টকীয়া মুদ্ৰাৰ পৰা আৰু 1 টকীয়া মুদ্ৰাৰ পৰা 40 টকা হৈছে আশা কৰো এইখিনিলৈকে ক্লিয়াৰ তো আমি ইহঁতৰ কি গম পালো আমি গোটেইখিনি গম পাই গলো যে 1 টকীয়া মুদ্ৰাৰ টোটেল কিমান টকা আছে এটা ইয়াৰ পৰা আমি যদি নেক্সট যদি উলিয়াব বিচাৰো যে মুদ্ৰাৰ সংখ্যা কি হ'ব কেনেকৈ উলিয়াম আমি সিম্পলি কৰিব কি লাগে যে 1 টকীয়া মুদ্ৰা লগ হৈ পেলাই যদি 40 টকা হৈছে মানে কিমানটা 1 টকীয়া মুদ্ৰা আছে এনেও গম পাই 40টা 40টা 1 টকীয়া মুদ্ৰা লগ হলে কিমান টকা হয় 40 টকা হয়নে 40টা 1 টকীয়া মুদ্ৰা লগ হলে 40 টকা হয় এটা এই কনসেপ্টটো আমি ইয়াতেও লগাব পাৰিম সব 200 টকা আছে এই 200 টকাটো কি হয় ভ্যালু ন আমি ইয়াতে কি লগাব পাৰিম আকৌ ফৰ্মুলাটো লগাব পাৰিম আমি যদি ফৰ্মুলাটো ইউজ কৰো তেনেকৈ আমাৰ आंसर আহিব চোৱা কেনেকৈ আহিব আমি সকলোৱে জানো যে ভ্যালু ইকুৱেল ডিনোমিনেশন ইনটু নাম্বার অফ পয়েন্টস সকলোৱে জানা এই ফৰ্মুলাটো আমি অলৰেডি আলোচনা কৰিছো এইটো চোৱা ডিনোমিনেশন ইনটু নাম্বার অফ পয়েন্টস ইকুৱেল ভ্যালু ঠিক আছে এটা এই ফৰ্মুলাটোৰ আমি যদি ইয়াতে চাও যে ভ্যালু কিমান আছে 5 টকীয়া মুদ্ৰাৰ ভ্যালু কিমান 200 টকা 5 টকীয়া মুদ্ৰাৰ ভ্যালু হৈছে 200 টকা ডিনোমিনেশন কিমান ডিনোমিনেশন হৈছে 5 টকা 5 টকীয়া মুদ্ৰা ন 5 টকীয়া মুদ্ৰা মানে কি 5 ইনটু নাম্বার অফ পয়েন্টস হয়নে এটা নাম্বার অফ পয়েন্টস উলিয়াবলৈ হলে 5 এৰে এইটো কাটি দিয়া তো কিমান আহিব n ইকুৱেল তোমালোকৰ ডাইৰেক্টলি আহি যাব 40 তো আমি এনেকৈ গম পাম যে 5 টকীয়া মুদ্ৰা টোটেল কিমানটা আছে বুজি পালা কেনেকৈ উলিয়াম আমি কি কৰিব লাগে ইন্ডিভিজুয়ালি এই ফৰ্মুলাটো আকৌ এবাৰ ইউজ কৰিব লাগে আমি শেষত আকৌ এবাৰ ইন্ডিভিজুয়ালি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম ঠিক আছে এটা তোমালোকে ইয়াতে মন কৰিলে দেখিবা মই বহুত বেছি লিখা নাই ক্যালকুলেশন বহুত বেছি আহা নাই ঠিক আছে কিন্তু বুজিবলৈ অকমান টাইম লাগিব কাৰণ বহুত কেইটা স্টেপ আছে প্ৰথমতে এইটো স্টেপ কৰিম এইটো স্টেপ কৰি আমি ৰেশিও উলিয়াব শিকিব লাগে যে ৰেশিও কেইটা উলিয়াব পাৰিম নে নাই প্ৰথমতে তোমালোকে চাব লাগে যে মই ৰেশিও উলিয়াব জানিছো নে নাই যদি ৰেশিও উলিয়াব তোমালোকে জানিলা দেন তোমালোকে নেক্সট স্টেপত আহা আমি কিয়নো এইটো অনুপাতৰ লগত ব্যৱহাৰ কৰিলো মই কিয়নো 320 ৰ লগত এইটো অনুপাতহে ব্যৱহাৰ কৰিলো মইতো এইটোও পাৰিলো হয় বা এইটোও পাৰিলো হয় কিয় কৰা নাই সেই কোৱেশ্চনটো তোমালোকে বুজিব লাগিব তাৰ ৰিজনটো হৈছে আমাক ইয়াতে ইমান টকা বুলি কৈছে আৰু টকা বুলি ক'লে কি হয় সদায় ভ্যালুৰ কথা কোৱা ন টকা মানে কি ভ্যালু আৰু যদি কয় যে ইমানটা মুদ্ৰা মানে কাৰ কথা কৈছে নাম্বার অফ পয়েন্টসৰ কথা কৈছে হয়নে নেক্সট আমি কি বুজিছো যে ইয়াতে যোনটো xৰ মান আহিছে সেই xৰ মানটো আমি ক'ত বহাব পাৰিম যোনটো অনুপাত ইয়াতে ব্যৱহাৰ কৰিছিলো ইয়াতে আমি ব্যৱহাৰ কৰিছিলো ভ্যালুৰ অনুপাতটো তো ভ্যালুৰ অনুপাততহে আমি এই xৰ মানটো ইউজ কৰিব পাৰিম আৰু কৰি পেলাই ইয়াতে কি পাই গলো আমি পাই গলো যে 1 টকীয়া মুদ্ৰা টোটেল কিমান টকা আছে 1 টকীয়া মুদ্ৰা এটা যদি সেপাৰেট কৰি দিও যিখিনি মুদ্ৰা আছে টোটেল তাৰ পৰা যদি 1 টকীয়া খিনি সেপাৰেট কৰি দিও তেতিয়া হলে 40 টকা হ'ব 2 টকীয়া খিনি সেপাৰেট কৰি দিলে কিমান হ'ব 80 টকা হ'ব আৰু 5 টকীয়া খিনি সেপাৰেট কৰি দিলে আমাৰ 200 টকা হ'ব এইখিনি হৈ গল আমাৰ ভ্যালুৰ টোটেল ভ্যালু আৰু ভ্যালু কেইটা গম পোৱাৰ পাছত আমি আকৌ এবাৰ যদি এইটো ফৰ্মুলা ব্যৱহাৰ কৰি দিও আমাৰ आंसरটো অটোমেটিক্যালি ওলাই আহিব কাৰণ চোৱা মই আগতেও কৈছিলো যে ডিনোমিনেশন যিকোনো এটা কোৱেশ্চনত দিয়াই থাকিব ডিনোমিনেশনৰ কেতিয়াও মিছ নাযায় ডিনোমিনেশন দিবই নেক্সট কি থাকিব ডিনোমিনেশন দিয়া থাকিল নেক্সট আমি কি চাম যে ভ্যালুটো আমিতো পাই গৈছো ন ইয়াতে ভ্যালু পাই গৈছো মানে নাম্বার অফ পয়েন্টস ওলাব জানো দুটা বস্তু গম পাও থাৰ্ডটোৱে উলিয়াব লাগে ইজিলি ওলাই যাব আৰু এবাৰ যেতিয়া গম পাম যে 5 টকীয়া মুদ্ৰা 40টা আছে মানে বাকি কেইটা উলিয়াব লাগিব জানো নালাগে কিয় কোৱেশ্চনত কি কৈছিলে যে ইয়াতে 1 টকীয়া মুদ্ৰা 2 টকীয়া মুদ্ৰা আৰু 5 টকীয়া মুদ্ৰা সমান সংখ্যক আছে সমান সমান মুদ্ৰা আছে মানে যদি 1 টকীয়া মুদ্ৰা যদি 20টা আছে 2 টকীয়াও 20টা আৰু 5 টকীয়াও 20টা
এতিয়া অলৰেডি আমি ইয়াতে গম পাইছো যে 5 টকীয়া মুদ্ৰা আছে 40টা মানে বাকি কেইটাও কি হ'ব 40 টোটেল কিমানটা মুদ্ৰা হ'ল এতিয়া সেইটোৱে সুধিছে ন হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ কইনস হি হ্যাজ টোটেল কিমানটা মুদ্ৰা তো आंसर কি দিম 40 পূৰণ 3 4 3 কিমান 12 120 তো 120 আমাৰ ইয়াতে কারেক্ট आंसर আহি যাব 120 টা কি আছে কইন আছে কইনস 120 কইনস হি হ্যাজ কিমানটা মুদ্ৰা আছে 120 টা আশা কৰো ক্লিয়াৰ সকলোৰে যদি বুজি পাইছা সকলে কমেন্ট বক্সত এবাৰ থাম্বস আপ কৰি জনাই দিবা ঠিক আছে মই এইটো কোৱেশ্চন কৰি দিলো নেক্সট কোৱেশ্চনটো মই কৰি নিদিও এইটো সকলোৰে হোমৱৰ্ক থাকিব কিন্তু মই অকন বুজাবলৈ চেষ্টা কৰিছো এটা এক্সাম্পলৰ থ্ৰুৰে ঠিক আছে এটা আমি কমপ্লিটলি নিউ এক্সাম্পল এটা লম লৈ পেলাই গোটেই কোৱেশ্চনটো সলভ কৰিব ট্ৰাই কৰিম এইবাৰ আমি স্টেপ 1 স্টেপ 2 স্টেপ 3 গোটেইখিনি কৰিম ঠিক আছে আৰম্ভ কৰিছো যে এখন বেগ আছে এটা বক্স এটা আছে আৰু এই বক্সত মুদ্ৰা আছে কি কি মুদ্ৰা আছে মই কৈ দিলো 25 পইচাৰ মুদ্ৰা আছে মই কৈ দিলো 50 পইচাৰ মুদ্ৰা আছে আৰু মই কৈ দিলো ইয়াতে 1 টকাৰ মুদ্ৰা আছে ঠিক আছে এখন বেগত এইকেইটা মুদ্ৰা আছে আৰু এই মুদ্ৰা কেইটাৰ সংখ্যাৰ অনুপাত আমাক দিয়া আছে কি সংখ্যা আছে 1:2:1 এইটো অনুপাতত কি হৈছে মুদ্ৰা কেইটাৰ সংখ্যা আছে ঠিক আছে অকলে এখন বেগত বা এটা বাকচত 25 পইচাৰ মুদ্ৰা আছে 50 পইচা আৰু 1 টকাৰ মুদ্ৰা আছে সিহঁতৰ সংখ্যাৰ অনুপাত 1:2:1 তেতিয়া হলে আমাক ভ্যালুৰ অনুপাতটো উলিয়াব দিছে ঠিক আছে মই এতিয়ালৈকে কোৱেশ্চনটো কমপ্লিট কৰা নাই বৰ্তমানৰ কাৰণে আমাক এইখিনি দিয়া আছে আমাক যদি মই আগতেও কৈছো আকৌ এবাৰ মেনশন কৰি আছো যে এটা কোৱেশ্চনত মুদ্ৰাৰ লগত জড়িত কোৱেশ্চনত তোমালোকক হয়তো দি নাম্বাৰ অফ কইনস টো দিয়া থাকিব নাম্বাৰ অফ কইনসৰ অনুপাত দিয়া থাকিব নহলে তোমালোকক ভ্যালুৰ অনুপাত দিয়া থাকিব ক্লিয়াৰ নাম্বাৰ অফ কইনস বা ভ্যালু ইয়াৰে কোনোবা এটা অনুপাত দিয়া থাকিব বাকি ডিনোমিনেশন সদায় দিয়া থাকিব ডিনোমিনেশন মানে কি তোৰ মুদ্ৰা কি মুদ্ৰা আছে এইটো কথা এতিয়া আমি কি কৰিম আমি আকৌ আগৰ মেথডটোৰ সৈতে আহিম মেথডটো কি আছিল প্ৰথমতে লিখিব লাগে ডিনোমিনেশন ক্লিয়াৰ প্ৰথমতে লিখিম ডিনোমিনেশন তাৰ পিছত কি লিখিম নাম্বাৰ অফ কইনস আৰু তাৰ পিছত লিখিম ভ্যালু এইটো হৈছে মেথড এতিয়া এই মেথডটো তোমালোকে ডাইৰেক্টলি মনত ৰাখিব লাগিব যে আমি কেনেকুৱা এপ্ৰোচত লও ঠিক আছে এটো আমি সাকসেসিভ কেস মেথড বুলি ক'ব পাৰো একো প্ৰবলেম নাই যদি আমি বেছি ডিটেইলছত পঢ়িব যাও যদি আমি পার্সেন্টেজৰ পৰাই এইখিনি বস্তু শিকি আহো তেতিয়া হলে আমাৰ ৰেশিও এণ্ড প্ৰপৰচন যেতিয়া এইটো টপিক পঢ়া হয় বহুত ইজি লাগে কিন্তু আজি যেনেকৈ আমি ৰ্যান্ডমলি এইটো টপিক কৰি আছো তো মই সেইকাৰণে এইটো মেথডটোৰ ওপৰত বেছি যাব বিচৰা নাই মেথডটোৰ ওপৰত যদি বেছি যাও বহুত টাইম লাগি যাব তো সেই কাৰণে আমি ইমান বেছি ডিটেইলছত যোৱা নাই তো বৰ্তমানৰ কাৰণে এই মেথডটো তোমালোকে কেনেকৈ কাম কৰে হেতু চাই লোৱা তো ইয়াতে ডিনোমিনেশনৰ নাম্বাৰ অফ কইনস পূৰণ হ'ব হৈ পেলাই ভ্যালু আহিব আমি ইয়াতে ডিনোমিনেশন কি দেখিছো এটা আছে 25 পইচা এটা আছে 50 পইচা আৰু এটা আছে 1 টকা মই এটা লাইন এটা ইয়াতে লিখিছিলো তোমালোকে যদি মনত ৰাখিছা মই কৈছিলো যে এই যেটো মেথড আছে এই মেথডটোৰ সদায় আমি ৰেশিও লিখিম এই কাৰণে প্ৰথম স্টেপটো আছিল ৰেশিও মেথড আছিল ন তো ইয়াতে আমি যিকিটা সংখ্যা লিখিছো এইকিটা এনেকৈ লিখিলে নহয় ইহতৰ অনুপাতটো লিখিব লাগিব আমাক অনুপাতহে লাগে এই মেথডটোৱে আমাক কেতিয়াও এক্সাক্ট বস্তু নিবিচাৰে অনুপাতটো দিলে হয় অনুপাতটো দিলেও আমাক এনসাৰটো দিব বুজি পালা অনুপাতটো দিলে হয় মানে যেনেকুৱা নহয় যে কোনোবা এজন মানুহক চিনাকি কৰোৱাৰ কাৰণে সেই মানুহজনকহে দাঙি আনিব লাগিব প্ৰয়োজন নাই কিছুমান ক্ষেত্ৰত আমি কি কৰো ফটো দেখাই দিলেও হয় ফেসবুকত সাৰ্চ কৰি পেলাই এইজন মানুহ ফটোটো দেখাই দিলো তেতিয়াও চিনাকি হৈ যাব হয়নে কথাটো তো ইয়াতেও তেনেকুৱা আমি কি কৰিব লাগে সিম্পলি ইয়াৰে ৰেশিওটো উলিয়াব লাগে এটা ৰেশিওৰ কাৰণে কি কৰিম আমি যেতিয়া ৰেশিও উলাব যাম কিহেৰে কাটিবা কাট খাব জানো তো তোমালোকে ভাবিবা এইটো তো 1 আছে তো কাট নাখাব কিন্তু তেনেকুৱা নহয় তোমালোকে যদি মনত ৰাখা বা মনত কৰা যদি তোমালোকে গম পাবা যে অনুপাতত সদায় সিহঁতৰ একক কেইটা সেম থাকিব লাগে অনুপাতত ইউনিট বেলেগ বেলেগ হবই নোৱাৰে ইয়াতে কেতিয়াও তোমালোকে ক'ব নোৱাৰা যে ইয়াতে পইচা আছে ইয়াতে টকা আছে এইটো হ'ব নোৱাৰে তো আমি কি কৰিম আমি হয়তো গোটেই কেইটা টকা লৈকে কনভাৰ্ট কৰিম নহলে গোটেইখিনি পইচা কেইটা টকা লৈকে কনভাৰ্ট কৰিম নহলে টকা কিটা পইচা লৈকে তো আমি যদি ইয়াতে কওঁ যে 1 টকা মানে কি 1 টকা মানে 100 পইচা হৈ গল এতিয়া গোটেই কেইটাৰ একক সেম তো একক সেম মানে আমি কি ক্যান্সেল আউট বুলি ক'ব পাৰো যে একক কেইটা নোহোৱা হৈ গল এটা 25 এৰে কাটি দিয়া এইটো এবাৰ এইটো দুবাৰ আৰু এইটো কাটি দিয়া চাৰিবাৰ মানে ফাইনালি আমাৰ ৰেশিও কি আহি গল ৰেশিও আহিছে 1:2:4 তো মই ইয়াতে লিখি দিলো তলত 1:2:4 আশা কৰো বুজি পাইছা সকলোৱে যে 25 পইচা 50 পইচা আৰু 100 পইচা ইয়াৰে অনুপাত কি 1:2:4 নেক্সট আমি কি কৰিম নাম্বাৰ অফ কইনসৰ আমাক ৰেশিও দিয়া আছে জানো তো কোৱেশ্চনত দেখিছো 1:2:1 দিয়া আছে নাম্বাৰ অফ কইনসৰ আমাক ৰেশিও দিয়া আছে তো হেতু যদি ইয়াতে বহাই দিও 1:2:2 নাই 1 তো আমি নাম্বাৰ অফ কইনসৰ ইয়াতে ৰেশিও পাই গলো আৰু এইখিনি আমি পূৰণ কৰিলে দেখিম ইয়াতে আহি গল 1 ইয়াতে আহি গল 4 ইয়াতে আহি গল 4 ঠিক আছে তো ফাইনালি আমি ইহতৰ ভ্যালুৰ আমি ৰেশিওটো গম পাই গলো
ঠিক আছে নাম্বাৰ অফ কইনছৰ ৰেচিঅ'টো বঢ়াই দিয়াৰ লগে লগে আমাৰ ভ্যালুটো ওলাই গ'ল 1 1 গুণ 1 2 2 গুণ 4 4 1 গুণ 4 পূৰণ কৰি দিছো ন সিম্পল একদম তো মই আকৌ এবাৰ মেনশন কৰিছো এক্সামত তোমালোকে সদায়ে আইদাৰ নাম্বাৰ অফ কইনছ দিয়া থাকিব ইয়াতে যেনেকৈ নাম্বাৰ অফ কইনছ দিয়া আছে নহলে ইয়াৰে আগৰ কোৱেশ্চনো মই যেনেকৈ দেখাইছিলো যে কেতিয়াবা ভ্যালু দিয়া থাকে তেতিয়া তোমালোকে চাব লাগে ইয়াৰে লগত কি পূৰণ কৰিম যাতে এইটো এনসাৰ আহে ইয়াৰে লগত কি পূৰণ কৰিম যাতে এইটো এনসাৰ আহে তো সেই ক্ষেত্ৰত আমি তেনেকৈ ভ্যালু কেইটা বঢ়াই দিব পাৰিম যে 1 ৰ লগত 2 পূৰণ কৰিলে 2 আহিব 5 ৰ লগত 3 পূৰণ কৰিলে 15 আহিব 10 ৰ লগত 1 পূৰণ কৰিলে 10 আহিব ইয়াতেও তেনেকুৱা ইয়াতেও যদি আমাক যদি ভ্যালুটো দিয়া থাকিল হয় আমি নাম্বাৰ অফ কইনছৰ ৰেচিঅ উলিয়াব নোৱাৰিলো হয় জানো নিশ্চয় পাৰিলো হয় আমি জানো যে 1 ৰ লগত 1 পূৰণ কৰিলে 1 আহিব 2 ৰ লগত 2 পূৰণ কৰিলে 4 আহিব আৰু 4 ৰ লগত কি পূৰণ কৰিলে 1 4 আহিব 1 4 গুণ 4 that's it ওকে নেক্সট আমি কি কৰিম আমি ইয়াৰে গোটেইকেইটা ৰেচিঅ পাই গলো নেক্সট আমাক সাপোজ কোৱেশ্চনত কৈ দিলে যে সেই এই বক্সটোত টোটাল 90 টকা আছে আমাক এনেকৈ কৈ দিলে যে এই বক্সটোত টোটাল কিমান টকা আছে 90 টকা আছে ঠিক আছে আমাক কৈ দিলে যে এই বক্সটোত কিমান টকা আছে 90 টকা আছে তো এই ক্ষেত্ৰত আমি কি কৰিম এতিয়া আমাক যোনটো ইয়াতে ভ্যালু দিয়া আছে এটো কি হয় ভালদৰে মন কৰা এইটো হয় কি এইটো হৈছে মূল্য হয় নে নাই বেগটোত কিমান টকা আছে হেতু কৈছে ন তো আমি ইয়াৰে কোনটো ৰেচিঅৰ লগত তুলনা কৰিম তোমালোকে এতিয়া হেতু বস্তু জানিব লাগে ইয়াতে যে তিনিটা বস্তু দিয়া আছে তাৰে কোনটো ৰেচিঅৰ লগত তুলনা কৰিম তোমালোকে সদায় মনত ৰাখিবা যে এক্সামত আমাক কিবা নহয় কিবা এটাৰ এক্সাক্ট ভ্যালু দিয়া থাকিব ইয়াতে যেনেকৈ আমাক কৈ দিলে যে 90 টকা আছে তো তেনেকুৱা ধৰণত কিবা নহয় কিবা এটাৰ এক্সাক্ট ভ্যালু দিয়া থাকিব হয়তো আমাক ক'ব পাৰে যে 80 টা পইচা আছে 80 টা মুদ্ৰা আছে তেনেকৈ ক'ব পাৰে যে সেই বেগখনত কিমানটা মুদ্ৰা আছে 80 টা মুদ্ৰা আছে নহলে কি ক'ব যে টোটাল বেগখনত 90 টকা আছে তো কিবা নহয় কিবা আমাক ডাটা দিয়া থাকিব তো হেতু আমি চিন্তা কৰিব লগা কথা নাই তো ইয়াতে আমি দেখিলো যে ইয়াতে কি আছে এনে গোটেইকেইটা ভ্যালুৰ এটা অনুপাত দিয়া আছে তো এটা ভ্যালুৰ অনুপাতটো আমি যদি ইউজ কৰো আমি কি দেখা পাম আমি যদি ভ্যালুৰ অনুপাতটো ইউজ কৰো এইটো হৈছে x ন অৰিজিনটো ওলাব লাগিব এইটো হৈছে 4x আৰু এইটো হৈছে 4x আৰু এই গোটেইকেইটা যোগ কৰিলে আমি কি দেখা পাম গোটেইখিনি যোগ কৰিলে আমি 90 টকা পাম ন কাৰণ 90 টকা বুলি কৈছে যে বেগখনত টোটাল 90 টকা আছে তো এইখিনি ক্যালকুলেট কৰিলে তোমালোকে দেখিবা 9x = 90 অৰ্থাৎ x = আহি গল 10 তো x ৰ ভ্যালুটো আমি গম পাই গলো এটা এই যে x ৰ ভ্যালুটো আহিছে এটো কৰ পৰা আহিছে কোনটো ৰেচিঅৰ পৰা এইটো ৰেচিঅৰ পৰা অৰ্থাৎ ইয়াতেহে তোমালোকে ইয়াৰে ভ্যালুটো বহাব পাৰিবা বুজি পালা এই ভ্যালুটো আমি ইয়াতেহে বহাব পাৰিম তো ইয়াতে আমি দেখিলো যে 25 পইচাৰ মুদ্ৰা আছে লগ হৈ পেলাই 25 পইচাৰ মুদ্ৰা লগ হৈ পেলাই 10 টকা হৈছে আৰু এইটো 50 পইচাৰ মুদ্ৰা কিমান হ'ব 4 মানে কিমান 40 টকা আৰু নেক্সট আমাৰ আৰু 40 টকাই হ'ব মানে আলটিমেটলি আমি গম পাই গলো যে 25 পইচাৰ মুদ্ৰা লগ হৈ পেলাই কিমান আছে 10 টকা আছে তাৰ পিছত কি আছে 50 পইচাৰ মুদ্ৰা লগ হৈ পেলাই কিমান টকা আছে 40 টকা আছে আৰু 100 পইচা বা 1 টকাৰ মুদ্ৰা লগ হৈ পেলাই 40 টকা আছে দ্যাটস ইট এইখিনিলৈকে হৈ গল এইখিনিলৈকে আমাৰ সকলোৰে ক্লিয়াৰ নেক্সট আমি কি কৰিব পাৰো নেক্সট আমাক এতিয়া যদি কৈ দিয়ে যে কিমানটা মুদ্ৰা আছে উলিওৱা যে 25 পইচাৰ মুদ্ৰা কিমানটা আছে আমাক সাপোজ কোৱেশ্চন কৰি দিলে যে 25 পইচাৰ মুদ্ৰা কিমানটা আছে কেনেকৈ উলিয়াম আমি ভ্যালু গম পাও ন ভ্যালু গম পাও যে 25 পইচাৰ মুদ্ৰাৰ ভ্যালু কিমান 25 পইচাৰ মুদ্ৰাৰ ভ্যালু কিমান সকলোৱে গম পোৱা ন 10 টকা ভ্যালু 10 টকা এটা আমি উলিয়াব লাগে নাম্বাৰ অফ কইনছ ফৰ্মুলাটো আকৌ এবাৰ ব্যৱহাৰ কৰি দিয়া এই সেম ফৰ্মুলাটো যদি আকৌ এবাৰ ব্যৱহাৰ কৰি দিও কি হ'ব ইয়াতে এটা সাইডত চাই লোৱা তো মই যদি ইয়াতে কও যে ডিনোমিনেশন ইনটু নাম্বাৰ অফ কইনছ ইকুৱেল কিমান ইকুৱেল ভ্যালু এটা ইয়াতে আমি ডিনোমিনেশনটো গম পাও নে নাই ডিনোমিনেশন সদায় গম পাও যিকোনো এটা কোৱেশ্চন নাহক ডিনোমিনেশন কিমান 25 পইচাৰ মুদ্ৰাৰ কাৰণে এটো 25 আহিব 25 পইচাৰ মুদ্ৰাৰ ডিনোমিনেশন কিমান 25 নাম্বাৰ অফ কইনছ তো আমাক উলিয়াব দিছে ন আমাক কৈছে ন যে 25 পইচাৰ মুদ্ৰা কিমানটা আছে তো আমি কৈছো নাম্বাৰ অফ কইনছ টো উলিয়াব দিছে ভ্যালু কিমান ভ্যালু আছে ইয়াতে 10 এটা এই 10 টো কি হয় এই 10 টো হয় কি টকা নে পইচা সেইটো বস্তু চাব লাগে এই 10 টো টকা নে পইচা তো তাৰ কাৰণে তোমালোকে চাব লাগিব মই যেটো 9x লিখিছিলো এটো কাৰ সমান আছিল 9x সমান কি আছিল 90 টকা নে পইচা 90 টকা 90 টকা আছিল ন তো ইয়াতে আমাৰ কি হ'ব ভ্যালুটো হ'ব 10 টকা এটা 10 টকাটোক যদি আমি পইচা লৈকে কনভাৰ্ট কৰো 100 এটা পূৰণ কৰি দিয়া হয় নে যদি 10 টকাটোক যদি আমি পইচা লৈকে কনভাৰ্ট কৰিব বিচাৰো কি কৰিব লাগিব 100 এটাৰে পূৰণ কৰি দিব লাগিব এটা নেক্সট যদি আমি চাও নেক্সট আমাৰ কি হ'ব নেক্সট আমি এইখিনি সলভ কৰিবলৈ বিচাৰিলে কি কৰিব পাৰিম 25 ৰে কাটি দিয়া 100 4 বাৰ দেন n ইকুৱেল কি আহি গল n ইকুৱেল আহি গল 10 4 গুণ 40 মানে 25 পইচাৰ মুদ্ৰা কিমানটা থাকিব লাগিব 25 পইচাৰ মুদ্ৰা বেগখনত থাকিব লাগিব 40 টা আশা কৰো ক্লিয়াৰ এটা তোমালোকে যেতিয়া গম পাবা যে 25 পইচাৰ মুদ্ৰা 40 টা আছে এটা তোমালোকক সাপোজ এক্সামত কৈ দিলে যে গোটেই কেইটা মুদ্ৰাৰ সংখ্যা উলিবা গোটেই কেইটা মুদ্ৰা প্ৰতিটো টাইপৰ মুদ্ৰা কিমানটা আছে যে 25 পইচাৰ কিমানটা আছে 50 পইচাৰ কিমানটা মুদ্ৰা আছে 100 পইচাৰ কিমানটা মুদ্ৰা আছে যদি তেনেকুৱা কোৱেশ্চন দিয়ে তোমালোকে এইটো ফৰ্মুলা তিনিবাৰ ব্যৱহাৰ কৰিব পাৰিবা
তোমালোকে এইটো ফৰ্মুলা আকৌ এবাৰ ব্যৱহাৰ কৰি দিয়া এইবাৰ 50 পইচাৰ ক্ষেত্ৰত 50 পইচাৰ ক্ষেত্ৰত হলে ইয়াতে কি হ'ব 50 পইচা হ'ব ইয়াতে ভ্যালু কিমান আহিব ভ্যালু আহিব 40 টকা পূৰণ 100 40 টকা 9 টকাটো পইচালৈকে লৈ যোৱা 40 পূৰণ 100 তেনেকুৱা আহিব কিন্তু যদি তেনেকৈ কৰিব নিবিচৰা বেলেগ কিবা অল্টাৰনেটিভ মেথড আছে নেকি নিশ্চয় আছে বেলেগ মেথড কি তো বেলেগ মেথডটো হৈছে এই যোনটো নাম্বাৰ অফ পইণ্টছ আছে এই নাম্বাৰ অফ পইণ্টছটো কিমানটা হয় 40টা 40টা কি আছে 25 পইচাৰ মুদ্ৰা এই যে 40টা 25 পইচাৰ মুদ্ৰা আছে তোমালোকে এনেকৈ ক'ব পাৰা যে 40টা 25 পইচাৰ মুদ্ৰা আছে আৰু সেই 40টা মুদ্ৰা আমি 1 ৰেশিওৰ সমান বুলি ক'ব নোৱাৰিম জানো পাৰিম এটা কি আছে চোৱা 25 পইচাৰ মুদ্ৰা এক অনুপাতত আছে ন এক অনুপাত আৰু এই এক অনুপাতটোৱে 40টা মুদ্ৰাৰ সমান নহয় জানো হয় তো আমি যদি ইয়াতে কওঁ যে 1 ৰেশিও ইজ ইকুৱেল হৈছে 40টা মুদ্ৰা তেতিয়াহলে 50 পইচাৰ মুদ্ৰা কিমান অনুপাত আছে 2 অনুপাত মানে কিমান হ'ব 80টা মুদ্ৰা নহয় জানো এইটো কি আছে এক টকীয়া মুদ্ৰা কিমান আছে 1 অনুপাত মানে আকৌ 40টা মুদ্ৰা তো আমি ডাইৰেক্টলি আনসাৰ দিব পাৰো আমি ইয়াতে আকৌ তিনিবাৰ এটা লাইন কৰিব নাযাও আমাক যদি এক্সামত কয় যে প্ৰতিটো ধৰণৰ মুদ্ৰাৰ সংখ্যা উলিওৱা আমি ডাইৰেক্টলি উলাই দিম প্ৰতিটো ধৰণৰ মুদ্ৰাৰ সংখ্যাৰ কাৰণে কাৰণ এইটো যদি চোৱা এইটো হৈছে মুদ্ৰাৰ সংখ্যা আৰু নাম্বাৰ অফ পইণ্টছৰ যদি আমি কিবা এটা গম পাও নাম্বাৰ অফ পইণ্টছৰ আমি ইয়াৰে নাম্বাৰ অফ পইণ্টছৰ অনুপাতৰ লগত তুলনা কৰিব পাৰিম ন নাম্বাৰ অফ পইণ্টছৰ যদি কিবা এটা গম পাও আমি লগে লগে ইয়াতে তুলনা কৰিব পাৰিম কিন্তু ইয়াৰে আগলৈকে কিয় পাৰা নাছিলো কাৰণ ইয়াৰে আগৰ আমাক নাম্বাৰ অফ পইণ্টছৰ অকল অনুপাত দিয়া আছিলে আমাক কোনো ধৰণৰ নাম্বাৰ অফ পইণ্টছৰ ভ্যালু দিয়া নাছিলে ভ্যালু দিয়া নাই আমাক কেৱল ভ্যালু দিয়া আছিলে নাম্বাৰ অফ পইণ্টছৰ নহয় আমাক মূল্যটো দিয়া আছিলে যে পইচাবিলাক লগ হৈ পেলাই কিমান টকা হৈছে ঠিক আছে পইচাবিলাক লগ হৈ পেলাই কিমান টকা হৈছে আমাক সেইটো দিয়া আছিলে তো সেই কাৰণেহে আমি এইটো কৰিব পৰা নাছিলো ডান আশা কৰো ক্লিয়াৰ সকলোৰে এতিয়া নেক্সট কুৱেশ্যনটো মই এবাৰ দেখাই দিছো সকলোৰে হোমৱৰ্ক থাকে এইটো কুৱেশ্যন ট্ৰাই কৰিবা আৰু কুৱেশ্যনৰ এনসাৰটো কমেন্ট বক্সত কিন্তু জনাই দিবা দেই কমেন্ট বক্সত সকলোৱে জনাবা যদি বুজি পালা ভিডিওটো লাইক কৰিবা আৰু শ্বেয়াৰো কৰিবা সকলোৱে লগতে মই আকৌ এটা কথা জনাই দিব বিচাৰিছো যদি কোনোবা আৰআৰবি এনটিপিসিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা যদি তোমালোকে মক টেষ্ট দিব বিচৰা আৰু যদি মক টেষ্ট বিচাৰি পোৱা নাই কতো তেতিয়াহলে ই কুইপেডৰ ফালৰ পৰা এটা মক টেষ্ট লঞ্চ কৰা হৈছে একদম এফৰ্ডেবল প্ৰাইচত 149 তোমালোকে চাগে সকলোৱে স্ক্ৰিনত দেখিয়ে আছা তোমালোকৰ ফোন নাম্বাৰ এটা দিয়া আছে ফোন নাম্বাৰটোত কন্টেক্ট কৰিব পাৰা নহলে ই কুইপাত ওয়েবসাইট আমাৰ ভিজিট কৰিলে হল equipat.com সার্চ কৰিলে পাই যাবা তোমালোকে নেক্সট এৰিয়াডি 3.0 কাৰণেও যদি তোমালোকে বিচৰা যে এক্সামৰ ৰিজাল্ট অহাকালি দিব যেটোকে যদি বিচৰা যে মই যোৱাবাৰ এপ্লাই কৰা নাছিলো বা নতুনকৈ এপ্লাই কৰিব বিচাৰিছো এক্সাম ভাল নহল এইবাৰ গোটেইখিনিৰ কাৰণে একদম বেসিক্সৰ পৰা কমপ্লিট ফাউন্ডেশন বেচ এটা হয় এইটো ফাউন্ডেশন মানে কি হয় যদি কোনোবাই একো নাজানা শুনাই নাই হিষ্ট্ৰী কি হয় হিষ্ট্ৰী স্পেলিংটো নাজানা তো তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব যদি কোনোবা বিচৰা তেতিয়াহলে এনৰোল কৰি ল'ব পাৰা যিমান পাৰা জলদি কাৰণ আমি সোনকালে ক্লাস স্টার্ট করি ওকে লগ পাম সকলোকে নেক্সট ক্লাসত আজিৰ কাৰণে এইখিনিতে সামৰিছো থ্যাংক ইউ আৰু এটা নতুন টপিকত ক্লাস লৈ আহিম যি টপিকত তোমালোকে বিচৰা কমেন্ট বক্সত এবাৰ জনাই দিবা তাৰ ভিতৰৰে কিবা এটা টপিক নেক্সট ক্লাসত লৈ আহিম ওকে থ্যাংক ইউ এন্ড বাই বাই